প্ৰধানমন্ত্ৰী মোদীলৈ বন্যহস্তীয়ে দিলে নেকি বাৰ্তা বন্যহস্তীৰ বিচৰণস্থলী বা অহা যোৱা কৰা পথত হোটেল ৰিজৰ্ট উদ্যোগ বা অট্টালিকা সাজি বনাঞ্চলক জনাঞ্চলৰ ৰূপ দিয়াৰ বাবে খং উঠিছে নেকি বনৰীয়া হাতীটোৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাটো বিচৰা নাই নেকি হাতীটোৱে গুজৰাটৰ আম্বানী চিৰিয়াখানালৈ হাতী নিয়াৰ বিৰুদ্ধে এয়া প্ৰতিবাদ নেকি মুঠৰ ওপৰত উগ্ৰমূৰ্তি ধৰি হাতীটোৱে এফালৰ পৰা মোদীৰ আগমনৰ পূৰ্বে সজাই তোলা বেৰিকেড ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ফেন্সিঙো মহতিয়াই নিয়া দেখা গ'ল খঙাল হাতীটোৱে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নুমলীগড় ভ্ৰমণৰ পূৰ্বেই সংঘটিত হ'ল এই অঘটন প্ৰধানমন্ত্ৰী আহিবলগীয়া পথৰ কাষত দিয়া বেৰিকেড এফালৰ পৰা ভাঙি গ'ল বনৰীয়া হাতীটোৱে অহা 14 ছেপ্টেম্বৰত নুমলীগড়লৈ ইথানলৰ এক বৃহৎ প্ৰকল্প মুকলি কৰিবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু তাৰ পূৰ্বে হাতীটোৰ এই আচৰণ দেখি হতভম্ব হৈ পৰিছে নেটিজেনো এই সন্দৰ্ভত এই ভিডিঅ'টোৰ তলত ৰমা ৰাজ নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে হাতীটোৱেও অসন্তুষ্টি প্ৰকাশ কৰিলে কিন্তু হাতীৰ প্ৰতীকে মানে এজিপি আকৌ বেৰিকেডৰ ভিতৰত হাঁহি ধেমালি কৰি খাই মজা লৈ আছে শিৰেশ্বৰ দাসে লিখিছে বন্য জন্তুৱেও প্ৰধানমন্ত্ৰীক অসমলৈ অহাটো বিচৰা নাই দাসৰ কমেণ্টৰ তলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নীলিমপ্ৰিয়াই লিখিছে হাতীটোৱে লগৰকেইটাক গুজৰাটলৈ লৈ যোৱাৰ খং জাৰিছে প্ৰশান্ত শইকীয়াই ক'ব বিচাৰিছে যে হাতীটোৱেও বিচৰা নাই মিছা কথাৰ প্ৰতিশ্ৰুতি দিবলৈ অহাটো ধেমালিৰ সুৰত ৰাজু বৰা লিখিছে সেইকেইটা কংগ্ৰেছী হাতী বুলি নকলেই ৰক্ষা সঞ্জীৱ পেগুৱে লিখিছে হাতীকেইটাই গুড ডিচিশ্যন লৈছে কাৰণ অসমত বিজেপিৰ অত্যাচাৰ বেছি হৈছে বুলি জীৱ জন্তুৱেও বুজি পাইছে গগৈদাৰ মতে বিজেপিৰ কৰ্ম দেখি অগপৰ খং উঠিছে তফাজুল হুছেইনৰ মতে জীৱ জন্তুৱেও বুজি পাইছে বিজেপিক শেষ কৰিব লাগে যেনেদৰে অগপ শেষ কৰিব বিতুপন দাসে প্ৰকৃত কথাটো উপলব্ধি কৰি লিখিছে এজন ব্যক্তিৰ বাবে জীৱ জন্তুৰ বাট বন্ধ কৰা উচিত নহয় লক্ষীপ্ৰসাদ দাসে একেখিনি কথাকে বহলাই লিখিছে প্ৰকৃতিও অসহ্য হৈছে আৰু বন্যপ্ৰাণী অহা যোৱা কৰা বাট পথ বন্ধ হ'লে গজৰাজে ইয়াতকৈও ভয়ংকাৰী ৰূপ ল'ব পাৰে ইপিনে কেৱল এই হাতীটোৱেই নহয় তাৰ পাছতো বহু হাতী আহি বাঁহৰ বেৰিকেড ভাঙি লণ্ডভণ্ড কৰা দেখিবলৈ পোৱা গ'ল নিশ্চয়কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে বন্যহস্তীয়েও এক প্ৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু নৰেন্দ্ৰ মোদীক বুজাই দিলে যে বন্যপ্ৰাণী অহা যোৱা কৰা পথ ভেটি ৰাখিলে বা বিচৰণস্থলীত ঘৰ হোটেল সাজিলে জীৱ জন্তুৰ কিমান কষ্ট হ'ব পাৰে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও